Okay, so hello, dear students. Myself Sagar Gwala from Team Enlighten. আৰু আজি আমি start কৰিবলৈ লৈছোঁ previous year question paper series 2 first lecture. আমি আজি discuss কৰিম light reflection আৰু refraction অৰ্থাৎ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ যিটো chapter আছে তাত previous year অহা question বোৰ আমি solutionৰ সৈতে discuss কৰিম। So এইটো lectureত আমি 10টা question লৈছোঁ discuss কৰিম আৰু এনেকে ভিডিঅ' আহি থাকিব তোমালোকৰ কাৰণে। So আমি start কৰোঁ। এতিয়া আমাৰ যিটো first question display হৈছে previous year অহা সেইটো হৈছে an object is situated in between the center of curvature and the focus of a concave mirror. Draw a ray diagram showing the formation of image. এখন অবতল দাপোনৰ ভাঁজ কেন্দ্ৰ বা ফোকাছৰ মাজত এটা লক্ষ্যবস্তু থোৱা হৈছে ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব গঠন কৰি দেখুওৱা। So this is very simple. আমি ইতিমধ্যে লাইট চেপ্টাৰটোত বিভিন্ন ঠাইত আমি মিৰৰৰ আগফালে দাপোনৰ আগফালে বিভিন্ন ঠাইত আমি কি কৰোঁ অবজেক্ট বা লক্ষ্যবস্তু ৰাখি লৈ আমি কি কৰিছিলোঁ আমি ইমেজ বা প্ৰতিবিম্ব গঠন কৰিছিলোঁ। চ' এতিয়া আমাক ইন দিছ কুৱেশ্যন আমাক দিয়া আছে যে চেণ্টাৰ অফ কাৰ্ভেচাৰ অৰ্থাৎ ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত লক্ষ্যবস্তুটো ৰাখিব লাগে। চ' মই কি কৰিছোঁ এইটো মোৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো মোৰ ফোকাছ। মই এখন কনকেভ মিৰৰৰ মই ইয়াত কি কৰিছোঁ এ বি এটা লক্ষ্যবস্তু লৈছোঁ এ আৰু বি এটা লক্ষ্যবস্তু লৈছোঁ এ বি এটা লক্ষ্যবস্তু লৈছোঁ আৰু কি কৰিছোঁ মই চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত ৰাখিছোঁ। তো এতিয়া মই কি কৰিম আমি জানো যে দুডাল ৰশ্মিয়ে কটাকটি কৰি লৈ আমি এনেকৈ দাপোনৰ ক্ষেত্ৰত কি গঠন কৰিব পাৰোঁ প্ৰতিবিম্ব বা ইমেজ ফৰ্ম কৰিব পাৰোঁ। চ' মই দুডাল ৰে লৈছোঁ এডাল ৰে লৈছোঁ মই এ বিন্দুৰ পৰা এ পইণ্টৰ পৰা প্ৰিন্সিপাল এক্সিছ অৰ্থাৎ মুখ্য অক্ষৰ পেৰেলেলি এডাল ৰে লৈছোঁ যিডালে যেতিয়া দাপোনত খুন্দা খাই উভতি আহিব তেতিয়া কি হ'ব ফোকাছৰ মাজেদি যাব। চিমিলাৰলি মই আৰু এডাল ৰে ল'ব লাগিব তো সেইডাল ৰে লৈছোঁ মই ফোকাছৰ মাজেদি যোৱা ৰে আৰু আমি জানো যে ফোকাছৰ মাজেদি যিডাল ৰে যায় সেইডাল কি হয় প্ৰিন্সিপাল এক্সিছ অৰ্থাৎ মুখ্য অক্ষৰ পেৰেলেলি কি হয় ঘূৰি আহে। চ' এই দুডালে কি হৈছে এ ডেছ বিন্দুত কটাকটি কৰিছে এ ডেছ বিন্দুত কটাকটি কৰিছে আৰু মই এতিয়া এ ডেছ বিন্দুলে কি কৰিম মুখ্য অক্ষৰৰ পৰা এডাল কি কৰিম লম্ব টানি দিম আৰু এইটো মোৰ কি হৈ গ'ল এ ডেছ বি ডেছ ইমেজ ফৰ্ম হৈ গ'ল। চ' মই ইয়াত লিখিছোঁ এ বিটো কি হয় এ বিটো লক্ষ্যবস্তু আৰু এ ডেছ বি ডেছ হৈছে ইমেজ। চ' এইটো বহুত সহজ কুৱেশ্যন আছিলে 2 মাৰ্কছৰ কাৰণে আহিছিলে আৰু তোমালোকে ইজিলি 2 মাৰ্কছ পাব পাৰিবা। চ' নেক্সট কুৱেশ্যন আমাৰ যিটো আহিছিলে সেইটো হৈছে A concave mirror of focal length 15 cm forms a virtual image of an object. The image is twice in size compared to the object. Find the distance of the object from the mirror. তো অসমীয়াত লিখা আছে যে 15 চেণ্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনে এটা লক্ষ্যবস্তুৰ অসৎ প্ৰতিবিম্ব গঠন কৰে। লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটোৰ আকাৰ দুগুণ। দাপোনখনৰ পৰা লক্ষ্যবস্তুটোৰ দূৰত্ব নিৰ্ণয় কৰা। তো ফাৰ্ষ্টে আমি কি লিখিম যিখিনি দিয়া আছে অৰ্থাৎ যিখিনি গিভেন আছে সেইখিনি লিখি ল'ম। তো আমাক দিয়া আছে যে এইখন এখন কি হয় কনকেভ অৰ্থাৎ কি হয় অৱতল দাপোন। ঠিক আছে কনকেভ মিৰৰখনৰ কাৰণে আমি জানো যে যিটো ফোকেল লেন্থটো কি হ'ব নেগেটিভ হ'ব। চ' ফোকেল লেন্থ আমাৰ হ'ব -15 চেণ্টিমিটাৰ। ঠিক আছে তো -15 চেণ্টিমিটাৰ মই কি কৰিলোঁ ইয়াত লিখিলোঁ। ঠিক আছে তাৰপিছত আমাক কুৱেশ্যনটোত পঢ়োঁ আমি প্ৰথমতে দিয়া আছিলে যে এখন কনকেভ মিৰৰ হয় অৰ্থাৎ অৱতল দাপোন হয়। নেক্সট আমাক দিয়া আছিলে কি আছিলে ফোকেল লেন্থ ইকুৱেল টু 15 চেণ্টিমিটাৰ ফোকেল লেন্থ আমাৰ 15 চেণ্টিমিটাৰ দিয়া আছিলে। তো আৰু নেক্সট আমাক এটা কি ক্লু দিয়া আছে যে ইহঁতি ভাৰ্চুৱেল ইমেজ কি কৰে ফৰ্ম কৰে। অ'কে তো ভাৰ্চুৱেল ইমেজ হোৱাৰ লগে লগে এটা কথা জানো যে ভাৰ্চুৱেল ইমেজ সদায় কি হয় চিধা হয় দেট ইজ ইৰেক্টেড। ভাৰ্চুৱেল ইমেজ ইজ অলৱেজ ইৰেক্টেড। ঠিক আছে ভাৰ্চুৱেল ইমেজ ইৰেক্টেড হয়। চ' আমি এটা কথা গম পালোঁ যে ভাৰ্চুৱেল ইমেজবোৰ যদি ইৰেক্টেড হয় তেন্তে হ'লে আমাৰ ইমেজটো যদি চিধাকে ফৰ্ম হৈছিলে
তেন্তে হলে আমাৰ যিটো ইমেজ হেতু কি হ'ব সিধাকে ফৰ্ম হ'ব ফৰ এক্সাম্পল এডাল যদি প্ৰিন্সিপাল এক্সিস হয় আৰু এটো যদি অবজেক্ট হয় তেন্তে হলে ইমেজটো আমাৰ যদি ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় তেন্তে হলে কেনেকে ফৰ্ম হ'ব এনেকে ইৰেক্টেড ফৰ্ম হ'ব ঠিক আছে সো এতিয়া তো এটা কথা গম পালো যে ইয়াত যিটো ইমেজ ফৰ্ম হ'ব হেতু কি হ'ব সিধাকে হ'ব ঠিক আছে তো এটো হোৱাৰ লগে লগে আমাৰ যিটো ম্যাগনিফিকেশন m ম্যাগনিফিকেশন ইকুৱেল টু আমি জানো যে h dash by h তো h dash মানে হৈছে আমাৰ কি যিটো ইমেজৰ কি হৈছে সাইজ আৰু ইমেজ অৰ্থাৎ যিটো প্ৰতিবিম্ব তাৰ সাইজটো হৈছে h dash আৰু h হৈছে যিটো লক্ষ্য বস্তুৰ সাইজ তো এতিয়া যদি দুইটাই পজিটিভ হয় যদি দুইটাই সিধাকে থাকে তেনলে কি হ'ব m টো কি হ'ব আমাৰ পজিটিভ হ'ব ঠিক আছে যদি দুইটাই সিধাকে থাকে তেন্তে হলে আমাৰ m টো কি হ'ব পজিটিভ হ'ব সো এটা কথা গম পালো যে এই যিটো কোৱেশ্চন তাৰ ক্ষেত্ৰত যিটো ম্যাগনিফিকেশন m হেতু কি হ'ব আমাৰ পজিটিভ হ'ব সো আমাক এটা কথা সেকেন্ডত দিয়া আছে যে দা ইমেজ is twice in size to the image is twice in size compared to the object অৰ্থাৎ কি হয় কৈছে যে অবজেক্টটোৰ কি হয় দুগুণ হয় লক্ষ্য বস্তুটোৰ দুগুণ হয় প্ৰতিবিম্বটো তো মই কি লিখিব পাৰো m is equal to plus 2 ঠিক আছে তো আমি ইমানলৈকে কৰিলো এখিনি আমাক গিভেন আছিলে ঠিক আছে তো তাৰ পিছত আমি মিৰৰ ফৰ্মুলা পা জানো যে আমি মিৰৰ ফৰ্মুলা পা we know that 1 by v plus 1 by u equal to 1 by f ঠিক আছে তো আমি এটো কথা জানো তো এতিয়া মই এটা কথা জানো যে m is equal to আমাক m দিয়া আছে আৰু m is equal to মই জানো যে minus v by u ঠিক আছে m is equal to minus v by u তো এতিয়া মই ইয়াত কি কৰিব লাগিব এই ফৰ্মুলাটোত m টো আনিব লাগিব ঠিক আছে আৰু m টো আনিব লাগিব আৰু আমাক ইয়াত কি দিয়া আছিল f টো দিয়া আছিল ঠিক আছে তো মোৰ ফৰ্মুলাটোত f আৰু m থকাকে মই এটা ফৰ্মুলা বনাব লাগিব এটো ফৰ্মুলা পা তো মই কি কৰিছো এতিয়া মই ইয়াত কি কৰিছো এই যেটো ফৰ্মুলা আছিল ফৰ্মুলাটোত মই কি কৰিলো u ৰে মাল্টিপ্লাই কৰিলো বোথ সাইড তো u ৰে মাল্টিপ্লাই কৰি দিয়া লগে লগে এটো লাইন আমি পালো u ৰে মাল্টিপ্লাই কৰিলো তাৰ পিছত আমি কি হল u by v তো u by u equal to 1 হ'ব আৰু u by f equal to কিমান হৈ যাব u by f equal to u by f হিচাপে থাকিব তো আমাৰ আগৰ কোৱেশ্চনটো তোমালোকে চাই লোৱা যে আমাক উলিয়াবলৈ কি দিছে ফাইন্ড দা ডিসটেন্স অফ অবজেক্ট ফ্ৰম দা মিৰৰ তো আমাক ডিসটেন্স উলিয়াবলৈ কৈছে যে মিৰৰ পৰা কিমান হ'ব অৰ্থাৎ দাপোনখনৰ পৰা লক্ষ্য বস্তুৰ অৱস্থান কিমান হ'ব আমাক উলিয়াবলৈ দিছে অৰ্থাৎ আমাক কি উলিয়াবলৈ দিছে আমাক u what is u উলিয়াবলৈ দিছে ঠিক আছে তো আমাৰ ফৰ্মুলাটো কি হ'ব আমাৰ ফৰ্মুলাটোত কি থাকিব লাগিব m থাকিব লাগিব f থাকিব লাগিব আৰু u থাকিব লাগিব তো এতিয়া আমাৰ এই যেটো প্ৰথম ফৰ্মুলা আছিল এই যেটো প্ৰথম ফৰ্মুলা আছিল ইয়াত আমাৰ বেসিকে কি আছে আমাৰ বেসিকে আছে v2 ঠিক আছে ইয়াত আমাৰ বেসিকে আছিল এই আমাৰ v2 ঠিক আছে তো এই v2 মই কি কৰিম এই v2 মই অতৰাবলৈ চাম ঠিক আছে তো মই u ৰে প্ৰথমতে মাল্টিপ্লাই কৰিলো তাৰ পিছত কি হৈ গল u by v হৈ গল u by v তো এটো 1 টো মই ইফালে নিয়াৰ লগে লগে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে এটো মাইনাস হৈ গল তাৰ পিছত মই এটো কি কৰিলো মই ইয়াক অলপমান সিম্পলিফাই কৰিলো তো এক সিম্পলিফাই কৰাৰ লগে লগে কি হৈ যাব u minus f equal to f এফালে সেম আছে তাৰ পিছত মই কি কৰিলো ইয়াক উলটাই দিলো ঠিক আছে তো ইয়াক উলটাই দিয়াৰ লগে লগে ইয়াক এখিনি জাস্ট বেসিক ম্যাথমেটিক্স হয় তো এখিনি কৰাৰ পিছত মই এটা পইণ্টত আহি কি পালো v by u equal to f by u minus f ঠিক আছে তো এডখৰ পোৱাৰ লগে লগে মই এটা কথা জানো m equal to কি পাইছিলো আমি minus v by u তো এতিয়া মই যদি v by u জাগাত আগফালে যদি মাইনাস এটা দি দিও তেন্তে হলে কি কৰিব লাগিব ইয়াৰ আগফালেও মাইনাস এটা দিব লাগিব ইয়াৰ আগফালে মাইনাসটো দিয়াৰ লগে লগে কি হল মোৰ f টো আগলৈ আহি যাব আৰু u টো পিছলৈ আহি গল ঠিক আছে তো এখিনি সিম্পল ম্যাথমেটিক্স হয় তো মই এখিনি কৰিলে ফৰ্মুলাটোৰ পৰা জাস্ট কি কৰিলো মই এনেকুৱা এটা ফৰ্মুলা বনালো যত কি আছে মোৰ m আছে যত মোৰ f আছে আৰু যত মোৰ u আছে তো এই যেটো ফৰ্মুলা আমি এতিয়া উলিয়ালো এটো যেটো মই ইকুৱেশন নম্বৰ 1 দিছো তো এতিয়া এটো যেটো মই উলিয়ালো তো ইয়াত কি কৰিম আমি যিকিটা ভ্যালু আছে বহাই দিম তো আমি অলৰেডি জানো যে m is equal to কিমান আছিল আমাৰ +2 ঠিক আছে m is equal to +2 আৰু আমাৰ কি আছিল f ৰ ভ্যালু জানো আমি f is equal to আমাৰ আছিল -15
তো এটো মই ভ্যালুবোৰ এটো ফৰ্মুলাত বহাই দিলো বহাই দিয়াৰ লগে লগে মই কি হল নেক্সট মই ক্যালকুলেশন কৰিলো ক্যালকুলেশন কৰি মেলি মই পালো যে u is equal to minus 7.5 centimeter. তো u is equal to minus 7.5 centimeter মানে কি বুজাইছে যে দাপোনখনৰ যিখন মিৰৰ আছে মিৰৰখনৰ ফ্ৰন্টত কি হৈছে ইমেজটো ফৰ্মেশন হৈছে আৰু কিমান দূৰত ফৰ্মেশন হৈছে 7.5 centimeter ফ্ৰন্টত অৰ্থাৎ দাপোনৰ সন্মুখত 7.5 centimeter কি হৈছে ফৰ্মেশন হৈছে সো দিস ইজ ভেৰি সিম্পল আমি জাস্ট কি কৰিছো অলপমান দীঘল হৈছে জাস্ট ম্যাথমেটিক্স খিনি কাৰণে এখিনি তুমি জাস্ট যেটো মিৰৰৰ ফৰ্মুলা আছিলে 1/v + 1/u is equal to 1/f তাত আমি কি কৰিব লাগিব তাত আমাৰ v টো আমাক দিয়া নাই গতিকে আমি কি কৰিব লাগিব v জাগাত আমি কি আনিব লাগিব m টো আনিব লাগিব ঠিক আছে তো m টো আনিব লাগিব আৰু আমি এনেকুৱা এটা ইকুৱেচন বনাই লৈছো যত কি আছে m আছে u আছে আৰু f আছে আৰু আমাক গিভেন আছে f আৰু m ঠিক আছে আৰু তেতিয়া আমি কি কৰিম m আৰু f ৰ ভ্যালুটো আমি কি কৰিম পুট কৰিলে আমি u ভ্যালুটো উলিয়াব পাৰিম সো আমি মুভ কৰো আমাৰ যেটো থাৰ্ড কোৱেশ্চন আছিল হেতুলে তো থাৰ্ড কোৱেশ্চনটো দিয়া আছে যে an object is located 30 cm in front of a concave mirror okay ইয়াত হ'ব লাগিছিলে কোৱেশ্চনটো কমপ্লিট নাই of focal length ঠিক আছে ইয়াত of focal length হ'ব লাগিছিলে ঠিক আছে তো of focal length 15 cm find the position of image and its magnification তো অসমে দিয়া আছে যে 15 cm ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ পৰা 30 cm দূৰত কি ৰখা হৈছে এটা লক্ষ্য বস্তু ৰখা হৈছে তো প্ৰতিবিম্বৰ অৱস্থান আৰু বিবৰ্ধন নিৰ্ণয় কৰিব লাগে সো প্ৰথমে আমি গিভেন লিখিলম গিভেন আমাক দিয়া আছে কি দিয়া আছে যে এখন কনকেভ মিৰৰৰ কাৰণে কনকেভ মিৰৰ অৰ্থাৎ অবতল দাপোনৰ কাৰণে কি দিয়া আছে আমাক u অৰ্থাৎ কি লক্ষ্য বস্তু or অবজেক্টৰ কি আছে ডিসটেন্সটো দিয়া আছে তো অবজেক্টটো কিমান 30 cm আৰু 30 cm আৰু আমি যদি মিৰৰৰ ফ্ৰন্টত ৰাখো দাপোনৰ সন্মুখত ৰাখো তেন্তে হলে কি লিখিম আমি -30 cm ঠিক আছে আৰু এখন যেহেতু এখন কনকেভ মিৰৰ অৰ্থাৎ অবতল দাপোন তো গতিকে ইয়াৰ কি হ'ব ফোকেল লেন্থটো কি হ'ব আমাৰ নিগেটিভত হ'ব তো আমি লিখিছো f -15 cm সো এতিয়া আমি যেটো মিৰৰ ফৰ্মুলা তাৰ পৰা আমি জানো যে 1/v + 1/u = 1/f তো এই ফৰ্মুলাটো আমি জানো তো আমাক ইয়াত দিয়া আছে কি f দিয়া আছে ওকে f দিয়া আছে u দিয়া আছে আমি উলিয়াব লাগে v তো একদম ভেৰি সিম্পল হৈ আছে তো তোমালোকে জাস্ট u আৰু f ৰ ভ্যালুটো পুট কৰি দিয়া -30 -15 তাৰ পিছত সিম্পল ক্যালকুলেশন কৰা তো 1/v = পাবা তোমালোকে -1/30 তো v = পাই যাবা -30 ওকে তো নেক্সট আমাক কি উলিয়াবলৈ কৈছিলে আৰু আমাক উলিয়াবলৈ কৈছিলে ইয়াত চোৱা তোমালোকে ইয়াত আমাক উলিয়াবলৈ কৈছিলে বিবৰ্ধন और ইয়াত ম্যাগনিফিকেশন উলিয়াবলৈ কৈছিলে হয় নাই তো ম্যাগনিফিকেশন আমি উলিয়াম ম্যাগনিফিকেশন উলিয়া আমাৰ সোয়া ইয়াত কি দিয়া আছে আমাৰ v আৰু কি আছে u আমি গম পালো v আৰু u গম পালো আৰু ম্যাগনিফিকেশন উলিয়া ফৰ্মুলাটো আছিল -v/u তো মই জাস্ট ভ্যালু কিটা পুট কৰি দিছো -30 u = -30 আৰু v = পালো আমি -30 তো ম্যাগনিফিকেশন তো কি হ'ব -1 হৈ যাব তো position of the object is 50 cm in the front of the mirror অৰ্থাৎ -50 হোৱাৰ লগে লগে -30 হৈ যোৱাৰ লগে লগে ইমেজৰ পজিশনটো কি হ'ব দাপোনৰ সন্মুখত 30 cm দূৰত অৰ্থাৎ 30 cm in the front of the mirror তো এটা কথা তোমালোকে চাই লোৱা কোৱেশ্চনটোত এটা ইজিলি তোমালোকে গম পাব পাৰিলাহেঁতেন তো ইয়াত ঠিক আছে তো অলপ ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰো কোৱেশ্চনটো যে তোমালোকৰ যেটো ফোকেল লেন্থ দিয়া আছিল ফোকেল লেন্থটো দিয়া আছিল তোমালোকৰ 15 কাৰেক্ট ফোকেল লেন্থটো দিয়া আছিল 15 সো এতিয়া মই যদি এখন মিৰৰ ৰাখো এডল মোৰ প্ৰিন্সিপাল এক্সিস এখন মোৰ মিৰৰ তো এটো যদি মোৰ ফোকাস হয় এটো যদি মোৰ সেন্টাৰ অফ কাৰ্ভেচাৰ হয় তো মোৰ ফোকাসৰ ডিসটেন্সটো কিমান দিয়া আছে ফোকাসৰ ডিসটেন্সটো মোক দিয়া আছে তোমাৰ 15 ঠিক আছে তো ফোকাসৰ ডিসটেন্সটো দিয়া আছে মোক 15 আৰু কি কৈছে যেটো মোৰ অবজেক্টটো কোট ৰাখিছে অবজেক্টটো ৰাখিছে মোৰ 30 cm তো 30 cm কিমান হ'ব ইমানটো হ'ব ঠিক আছে এটো হ'ব মোৰ 30 cm তো 30 cm টো আকৌ আমি কি গম পালো যে যদি f = 15 হয় f = -15 হয় ফোকাস যদি -15 হয় তো কি হ'ব আমাৰ যেটো ৰেডিয়াস অফ কাৰ্ভেচাৰটো কিমান হ'ব ৰেডিয়াস অফ কাৰ্ভেচাৰটো আমাৰ ইয়াৰ ডাবল হ'ব অৰ্থাৎ ৰেডিয়াসৰ কাৰ্ভেচাৰ আমাৰ কিমান হ'ব -30 হ'ব হয়নে ওকে তো ৰেডিয়াস অফ কাৰ্ভেচাৰ -30 হৈ যাব মানে কি গম পালো
যে এইটো C ইয়াত আছে আৰু আমাৰ যেটো অবজেক্টৰ ডিসটেন্স হেতু কিমান আছে 30 সো একচুয়ালি আমি অবজেক্টটো কোড ৰাখিছো 30 মিন্স আমি কি ৰাখিছো সেন্টাৰ অফ কাৰ্ভেচাৰ ৰাখিছো আৰু আমি জানো যে ইন দা কেস অফ এ কনকেভ মিৰৰ বা অবতল দাপনৰ ক্ষেত্ৰত যদি আমি অবজেক্টটো যদি সেন্টাৰ অফ কাৰ্ভেচাৰ বা আমি ভাস কেন্দ্ৰত ৰাখো তেন্তেলে ইমেজটো কোড ফৰ্ম হ'ব ভাস কেন্দ্ৰতে ফৰ্ম হ'ব সো হেতুৱে ৰিজন যে আমাৰ আনসাৰটো কিমান লাইছে ইউ লগত সেম ওলাইছে দ্যাট ইজ 30 সেন্টিমিটাৰ ওকে তো আৰু ইয়াত আমি যেটো ম্যাগনিফিকেশন হেতু 1 তো 1 তে কি মিন কৰিছে জানানে 1 তে এটোৱে মিন কৰিছে যে ম্যাগনিফিকেশনটোত কি হৈছে ভি আৰু ইউ সাইজটো একে বাট কি হৈছে ইয়াত চোৱা তোমালোকে এটো যেটো অবজেক্টটো কি হৈছে ইমেজ দুইটা কি হৈছে উলুটা ঠিক আছে তো হেতু কাৰণে নেগেটিভ সাইনটো আহিছে সো সবৰে এটা সিগনিফিকেন্ট আছে সো আমি মুভ কৰো আমাৰ যেটো ফোৰ্থ কোৱেশ্চন হেতুলে মুভ কৰো তো fourth question to ase an object is situated at the center of curvature of a concave mirror. Draw a ray diagram showing the formation of mirror. So eto kitabote ase very simple. Je amak ki korise অসমীয়াটো কৈ দিছো এখন অবতল দাপনৰ ভাস কেন্দ্ৰত এটা লক্ষ্যবস্তু থোৱা হৈছে ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্বৰ গঠন দেখুৱা ঠিক আছে তো মই এটা অবজেক্টটো ললো মই AB object AB ললো আৰু অবজেক্টটো মোক কোট ৰাখিবলৈ কৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ অফ এ কনকেভ মিৰৰ ঠিক আছে তো মই অবতল দাপনৰ কোট ৰাখিম মই ভাস কেন্দ্ৰত ৰাখো ঠিক আছে এখন মোৰ এখন অবতল দাপন MN অবতল দাপন এডাল মোৰ কি হৈছে প্ৰিন্সিপাল এক্সিস ঠিক আছে তো মই এতিয়া কি কৰিছো এটো যেটো মোৰ সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াত মই কি ৰাখিলো এটো AB মই ৰাখিলো তোমাৰ অবজেক্ট ঠিক আছে তো এতিয়া AB ৰ মাজত মই দুডাল কি কম ৰে লম আৰু মই কি কৰিম ইয়াৰ ইমেজ ফৰ্মেশন কৰিবলৈ চেষ্টা কৰিম তো ফাৰ্স্টে মই ললো এডাল ৰে জিডাল কি হৈছে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যায় এডাল গল তাৰ পিছত যেতিয়া দাপনত খুন্দা খালে যেতিয়া মিৰৰত স্ট্ৰাইক কৰিলে তাৰ পৰা এডাল ৰে কোনফালদি ঘূৰি আহিব এডালে ফোকাসৰ মাজেদি এনেকে ঘূৰি আহিব ঠিক আছে তো নেক্সট মই জিডাল ৰে লম হেডাল এ পৰাই লম হেডাল কোৰ মাজেদি গৈছে ধৰি ললো মই ফোকাসৰ মাজেদি গৈছে তো ফোকাসৰ মাজেদি যোৱা ৰেডাল কি হ'ব দাপনত খুন্দা খোৱাৰ পিছত মিৰৰত স্ট্ৰাইক কৰাৰ পিছত কি হ'ব হি এডাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি কি হ'ব ঘূৰি আহিব তো ইহতি কি কৰিছে এ ডেশ বিন্দুত কটাকটি কৰিছে তো মই এ ডেশৰ পৰা এডাল পাৰপেন্ডিকুলাৰ ৰাখিলো আৰু এটো যেটো মোৰ এ ডেশ বি ডেশ ওকে মই দেখাইছো ওকে এটো মোৰ যেটো এ ডেশ বি ডেশ এটো যেটো মোৰ এ ডেশ বি ডেশ এটো হ'ব মোৰ কি হ'ব মোৰ ইমেজ অৰ্থাৎ মোৰ প্ৰতিবিম্ব ঠিক আছে তো এটো আমাৰ কিতাপতে আছিল মই ইয়াত লিখি দিছো AB = অবজেক্ট লক্ষ্যবস্তু হয় আৰু A dash B dash কি হয় প্ৰতিবিম্ব হয় তো very simple তোমাৰ 1 মাৰ্ক চাইছিলে ইজিলি পাই যাবা সো মুভ কৰো আমাৰ নেক্সট কোৱেশ্চন লে তো আমাৰ যেটো নেক্সট কোৱেশ্চন হেতু দিয়া আছে an object is placed at a distance of 10 centimeter in front of a concave mirror. The image is formed at 5 centimeter behind the mirror. Find the focal length of convex mirror. উত্তল দাপোন এখনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত লক্ষ্যবস্তু এটা ৰখা হৈছে দাপোনৰ পিছফালে 5 সেন্টিমিটাৰ দূৰত প্ৰতিবিম্ব গঠন হৈছে উত্তল দাপোনৰ ফোকাস দৈৰ্ঘ্য উলোৱা ঠিক আছে তো আমি প্ৰথমতে কি লিখিম আমি গিভেনটো লিখি লৈছো ঠিক আছে আমাৰ গিভেন কি আছে গিভেন দিয়া আছে যে আমাৰ এখন ফাৰ্স্ট কথাটো হৈছে এখন কি মিৰৰ হয় হেতু সদায় চাবা এনেকুৱা প্ৰবলেমবোৰ কৰোতে তো ফাৰ্স্ট এটো দিয়া আছে যে কনকেভ মিৰৰ ওকে উত্তল দাপন তো উত্তল দাপনৰ কাৰণে আমাক যেটো কি দিয়া আছে অবজেক্টটো কোড প্লেস কৰা হৈছে যেটো আমাৰ লক্ষ্যবস্তু আছে এটো কোড দিয়া হৈছে অবজেক্ট ইজ প্লেস এট এ ডিসটেন্স অফ 10 সেন্টিমিটাৰ ইন ফ্ৰন্ট অফ এ মিৰৰ তো ইন ফ্ৰন্ট অফ এ মিৰৰ হোৱাৰ লগে লগে আমি কি কৰিম u = -10 হ'ব কাৰেক্ট ওকে ঠিক আছে তো দাপনৰ সন্মুখত যেতিয়া গঠন হৈছে এটো কাৰণে u = -5 হৈছে দেন আমাক দিয়া আছে যে the image is formed at 5 centimeter behind the mirror অৰ্থাৎ দাপনখনৰ পিছফালে প্ৰতিবিম্বটো গঠন হৈছে কিমান দূৰত 5 সেন্টিমিটাৰ দূৰত তো দাপনখনৰ পিছফালে এখন যদি এখন কনকেভ মিৰৰ হয় তো ইউ টো যদি মই ইয়াত ৰাখিছো এটো যদি মোৰ ইউ পজিশন হয় এটো যদি মোৰ লক্ষ্যবস্তু পজিশন হয় তেনে কৈছে বিহাইন্ড দি মিৰৰ ওকে তো এটো ইয়াত এনেকে চিন থাকিব দাপনৰ পিছফালে তো বিহাইন্ড দি মিৰৰ অৰ্থাৎ দাপনৰ পিছফালে গঠন হৈছে আৰু কোড এনেকে গঠন হৈছে তো কিমান দূৰত গঠন হৈছে 5 সেন্টিমিটাৰ আৰু দাপনৰ পিছফালে হৈছে তো এটো ডাইৰেকশন পজিটিভ হ'ব আমাৰ আমি জানো তো এটো +5 সেন্টিমিটাৰ ওকে সো এটোটো একো নাই আমাৰ যেতিয়া মিৰৰৰ ফৰ্মুলা আহে তেতিয়া আমাৰ
দুটাই ফৰ্মুলা আছে এটা হৈছে আমাৰ যেটো মিৰৰ ফৰ্মুলা 1/v plus 1/u equal to 1/f তোমালোকৰ ক্লাছ 10 কাৰণে ফৰ্মুলা দুটাই এটো or তোমালোকে কেতিয়াবা ম্যাগনিফিকেশন ইউজ কৰিব কাৰণে কি হ'ব h dash by h or তোমালোকে আগে এটো লিখিব পা minus v by u তো এইগিটা ফৰ্মুলা ওপৰে বেস কৰিলে তোমালোকৰ যিমান নিউমেৰিকেল আছে আহিব তো তোমালোকে বেছি চিন্তা কৰিব নালাগে আৰু এটা ফৰ্মুলা আছে এটো ভেৰি সিম্পল that is r radius of curvature is equal to twice of focal length so এইগিটা ফৰ্মুলা ওপৰে বেস কৰি তোমালোকৰ কি হ'ব কোৱেশ্চন বিলাক আহি থাকিব আৰু so পিছৰটো কৰো আমি জানো যে we know that 1/v plus 1/u equal to 1/f তো নেক্সট কি কৰিলো আমাৰ কি দিয়া আসলে u আৰু v দিয়া আসলে তো u ভ্যালু কিমান হ'ব u ভ্যালু -10 v ভ্যালু কি হ'ব 5 তো মই ফোকাল লেন্থটো সিম্পলি ক্যালকুলেশন কৰিলে মই উলিয়াই দিব পাৰিম তো এটো গম পালো যে কি হয় 10 cm ওকে তো আনসারটো পালো আমি প্লাস 10 cm তো আমি জানো যে কনকেভ মিৰৰৰ কনভেক্স মিৰৰৰ কাৰণে কি হয় ফোকাল লেন্থটো প্লাছত আহে ঠিক আছে তো এটো কাৰণে আমি ইয়াত চাব পাৰো ইয়াত কি দিয়া আসলে আমাক কনভেক্স মিৰৰ ওকে কনভেক্স মিৰৰৰ কাৰণে আমাৰ কি হয় প্লাছত আহে আৰু ইয়াত আমাৰ আনসাৰটো ওলাইছে প্লাছত তো ঠিক আছে বুলি ভাবিছো সো আমি মুভ কৰো আমাৰ নেক্সট কোৱেশ্চনলে তো নেক্সট কোৱেশ্চনটো দিয়া আছে যে এক্সপ্লেইন why an underwater object appear to be situated above its actual position পানীৰ তলৰ বস্তু এটা প্ৰকৃত অৱস্থানতকৈ ওপৰত থকা যেন কিয় লাগে ব্যাখ্যা কৰা ওকে সো এতিয়া যেতিয়া আমি এই কোৱেশ্চনটো ডিসকাস কৰিবলৈ যাম তেন্তে হলে আমি দুটা মিডিয়ামৰ কথা ডিসকাস কৰিম ওকে সো ইয়াত মই এখন পিকচাৰ দেখাইছো পিকচাৰখন চোৱা তোমালোকে পিকচাৰখনত এই যিডাল লাইন দেখিছা এডাল হৈছে ইন্টাৰফেসখন অৰ্থাৎ সন্ধিতল এটা মিডিয়াম এটো যেটো হৈছে পানী মই 2 নম্বৰ মিডিয়াম বুলি ধৰিছো আৰু এটো মিডিয়াম হৈছে ওপৰটো 1 যেটো মই বায়ু বুলি ধৰিছো ঠিক আছে এতিয়া মই এটা লক্ষ্য বস্তু O অৰ্থাৎ অবজেক্ট এটা ক'ত ৰাখিছো মই O ত ৰাখিছো ঠিক আছে তো অবজেক্টটো O ত ৰাখিছো আৰু এডাল মোৰ এডাল ৰে যিডাল কি হৈছে পাৰপেন্ডিকুলাৰলি অৰ্থাৎ লম্বভাৱে কোপা গৈছে O ৰ পৰা এনেকে ওলাই গৈছে ঠিক আছে তো O ৰ পৰা এনেকে ওলাই গৈছে O ৰ পৰা ওলাই গৈছে সৰি ইয়াত এটো হ'ব নালাগিছিলে এটো নহয় ঠিক আছে O ৰ পৰা ওলাই গৈছিলে এটো এনেকে হ'ব লাগিছিলে ওলোটা হল ঠিক আছে তো ওৰ পৰা এডাল কি হৈছে এডাল ৰশ্মি ওলাই গৈছে আৰু এডাল মই ৰশ্মি দেখাইছো হেডাল হৈছে এডাল নেকে ওলাই গৈছে ঠিক আছে তো এতিয়া এটা কথা জানা যে এটো যদি এয়াৰ হয় অৰ্থাৎ এটো যদি বায়ু হয় এটো যদি বায়ু হয় আৰু এটো যদি পানী হয় তেন্তে হলে এটা কথা জানা যে বায়ুৰ যেটো ৰিফ্ৰেক্টিভ ইনডেক্স হেতু কি হয় পানীতকে কম হয় ঠিক আছে তো বায়ু দ্যাট ইজ এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হয় ওয়াটাৰতকে কম হয় আৰু ৰিফ্ৰেক্টিভ ইনডেক্স মানে প্ৰতিহৰণাংক কি হয় পানীৰ বেছি হয় ঠিক আছে এতিয়া যেহেতু পানী এটা কি হয় ঘনতৰ মাধ্যম লঘুতৰ বাবে ঘনতৰ মাধ্যম অপটিক্যালি ডেন্সাৰ মিডিয়াম সো এই ডেন্সাৰ মিডিয়ামটোৰ পৰা যেতিয়া কি হ'ব ৰেডাল যাব তেতিয়া কি হ'ব আৰু যেতিয়া ইহতি কি হ'ব এয়াৰটো কি হ'ব ৰেয়াৰৰ মিডিয়াম অৰ্থাৎ লঘুতৰ মাধ্যম তো যেতিয়া ডেন্সাৰ মিডিয়াম এটাৰ পৰা ৰেয়াৰৰ মিডিয়াম এটালে যেতিয়া লাইট ৰেজ যাব তেতিয়া কি হ'ব এডাল নৰ্মেল অৰ্থাৎ অভিলম্বৰ পৰা কি হ'ব দূৰলে অভিলম্বৰ পৰা কি হ'ব দূৰলে কি হ'ব ৰেডাল কি হ'ব গুচি যাব ঠিক আছে তো আমি এই ৰেডাল এনেকে গৈ আছিলে আৰু তাৰ পিছত কি হ'ব প্ৰতিহৰণৰ কাৰণে বা ৰিফ্ৰেকচনৰ কাৰণে কি হ'ব এডাল নৰ্মেলৰ পৰা কি হ'ব দূৰলে নৰ্মেলৰ পৰা আঁতৰলে কি হ'ব বেকা হৈ গুচি যাব ঠিক আছে তো আমি যেতিয়া চাম আমি যেতিয়া কোনডাল ৰে দেখিম এই যিডাল ৰিফ্ৰেক্টেড ৰে হেডাল দেখিম তো ৰিফ্ৰেক্টেড ৰেডাল কি হ'ল বেকা হৈ গ'ল তো এডাল আমাৰ একচুয়ালি কোৰ পৰা অহা নিচিনা লাগিব একচুয়ালি আমাৰ অহা নিচিনা লাগিব অলপ ওপৰৰ পৰা ঠিক আছে আমি ইয়াত হ'ব এটো হৈ গ'ল আমাৰ ইমেজ ঠিক আছে এটো হৈ গ'ল আমাৰ ইমেজ তো একচুয়ালি আমি কি দেখিলো ইমেজটো দেখিলো হয়নে তো আমি অবজেক্টটো কি আছিল অলপ তলত আছিল ঠিক আছে কিন্তু আমি অলপ কি হৈ গ'ল ইমেজটো দেখিলো হেতু ক'ত দেখিলো ওপৰত দেখিলো ঠিক আছে আমি একচুয়ালি অবজেক্টটো নেদেখো যেতিয়া পানী তলৰ বস্তু এটা দেখো আমি তাৰ ইমেজটো দেখো ঠিক আছে হেতু কাৰণে আমাৰ
কি হয় যে আমি প্ৰকৃত স্থানতকে কিছু ওপৰত থকা নিচিনা লাগে তোমালোকে যদি গিলাছত যদি মুদ্ৰা এটা ভৰাইছো আৰু যদি ওপৰৰ পৰা চোৱা তেন্তে কি হ'ব তুমি যিটো মুদ্ৰা যিটো কইন সেইটো কি হ'ব অলপ ওপৰত থকা নিচিনা লাগিব এনেই নৰ্মেলতকে ঠিক আছে কিন্তু খালী গিলাছটা আকৌ সেইটো সমান নিচিনা দেখিবা ঠিক আছে যিমান দূৰত লাগিছিলে সিমানেই লাগিব কিন্তু তুমি যদি তাত পানী ঢালি দিয়া তেন্তে কি হ'ব মুদ্ৰাটো অলপ ওপৰলৈ উঠি থকা নিচিনা লাগিব তো এইটো ফেনমেননৰ এনেকুৱা এনেকুৱা ঘটনাৰ কাৰণে হয় যিটো ৰিফ্ৰেকশ্যন আছে বা প্ৰতিসৰণ আছে তাৰ কাৰণে হ'ব তো আনসাৰটো এনেকৈ লিখিব লাগিব লিখি দিছো we see an underwater object appear to be situated above its actual position due to refraction we know that the refractive index of glass is water is greater than the refractive index of water so when light coming from underwater object travel from water to air the light rays bends away from the normal and that's why we see the object appear to be situated above the true position ঠিক আছে তো অসমীয়াটো মই কোৱেশ্চনৰ আনসাৰ লিখিছো যে আমি প্ৰতিহৰণ পৰিঘটনাৰ বাবে পানীৰ তলৰ বস্তু এটা প্ৰকৃত স্থানতকৈ ওপৰত দেখো আমি জানো যে পানীৰ প্ৰতিহৰণাংক বায়ুতকৈ বেছি গতিকে যেতিয়া পোহৰ ৰশ্মি পানীৰ পৰা বায়ুলৈ গতি কৰে তেতিয়া পোহৰ ৰশ্মি অভিলম্বৰ বিপৰীত দিশে বেকা হয় যাৰ ফলত আমি পানীৰ তলৰ বস্তু এটা প্ৰকৃত স্থানতকৈ ওপৰত দেখা পাওঁ তো 2 মাৰ্কছ আছে তো এইটো মই ছবিটো এইটো কাৰণে আঁকিলো যাতে তোমালোকে বুজি পোৱা এইটো অঁকা নঅঁকা তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে টান পালে অঁকাৰ দৰকাৰ নাই তো বেছিকেলি মেইন কথাটো এইটোৱে যে যিটো আমাৰ প্ৰতিহৰণ বা ৰিফ্ৰেকশ্যন তাৰ কাৰণে আমাৰ ঘটনাটো ঘটে আৰু ইয়াত মেইন কথাটো এইটোৱে যে পানীৰ যিটো প্ৰতিহৰণাংক সেইটো কি হৈছে বায়ুতকৈ বেছি refractive index of water is greater than air and that's why when we looked at a object which is uh, under the water then we see the object appear to be situated above its actual position ঠিক আছে মই এইটো ওকে সো আমি আহোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ যিটো হৈছে আমাৰ 7 নম্বৰ কুৱেশ্যন তো ইয়াত ভেৰি চিম্পল কুৱেশ্যন এটা দিয়া আছে যে ষ্টেট দ্য টু ল অফ ৰিফ্ৰেকশ্যন অফ লাইট প্ৰতিসৰণৰ দুটা সূত্ৰ লিখা ঠিক আছে তো একদম সহজ কুৱেশ্যন এটা দিছে তো প্ৰতিসৰণৰ আমাৰ সূত্ৰ দুটা কি আছিলে দ্য ইনচিডেণ্ট ৰে দ্য ৰিফ্ৰেক্টেড ৰে এণ্ড দ্য নৰ্মেল এই গোটেই তিনিটাত কি হ'ব লাগিব এখন প্লেনত থাকিব লাগিব ঠিক আছে তো চেম প্লেনত থাকিব লাগিব ইহঁতি যদি চেম প্লেনত নাথাকে তেন্তে আমি ৰিফ্ৰেকশ্যন হৈছে বুলি ক'ব নোৱাৰো আৰু ৰিফ্ৰেকশ্যন হোৱাৰ লগে লগে ইহঁত তিনিডাল কি হ'ব লাগিব চেম প্লেনত থাকিব লাগিব আৰু যিটো আমাৰ সেকেন্ড যিটো ল আছিলে সেইটো কি হৈছে দ্য ৰেচিঅ' অফ দি চাইন এংগল অফ ইনচিডেণ্ট to the sine angle of refraction is constant for a light of a given color and for a given pair of medium ঠিক আছে তো মানে কি যদি দুটা ইউনিক সেম কালাৰ লাইট হয় ঠিক আছে তো এটা ইউনিক কালাৰ ধৰি লোৱা ৰেড কালাৰৰ বা সামথিং ব্লু কালাৰৰ তাৰ কাৰণে কি হ'ব যে যিটো আমাৰ এংগল অফ ইনচিডেন্স আৰু যিটো আমাৰ এংগল অফ ৰিফ্ৰেকশ্যন আছে তাৰ যিটো সাইন অফ I by sin of R is equal to কি হৈ যাব কনষ্টেন্ট হৈ যাব ঠিক আছে আৰু এইটো সদায় কনষ্টেন্ট হ'ব যদি আমাৰ মিডিয়াম দুইটা মিডিয়াম যদি একে থাকে ধৰি লোৱা এয়াৰ আৰু ৱাটাৰৰ মাজত ঠিক আছে তো সেই দুটা যদি একে থাকে তেন্তে হ'লে আমাৰ কি হ'ব sin I by sin R কনষ্টেন্ট হ'ব আৰু এই যিটো কনষ্টেন্টটো ইকুৱেল কাৰ লগত হ'ব ৰিফ্ৰেক্টিভ ইনডেক্স অফ দি মিডিয়াম ঠিক আছে তো এইটো যদি এটা মিডিয়ামৰ এখন যদি ইণ্টাৰফেচ হয় তো এডাল ইনচিডেণ্ট ৰে আৰু এডাল ৰিফ্ৰেক্টেড ৰে আৰু এইটো হৈছে এংগল অফ R ঠিক আছে তো এইটো যদি মিডিয়াম 1 হয় এইটো যদি মিডিয়াম 2 হয় তেন্তে হ'লে আৰু এইটো যদি I হয় তেন্তে হ'লে sin I by sin R equal to n ওকে n এতিয়া কাৰ হ'ব n হৈছে এই সেকেন্ড মিডিয়ামটো ঠিক আছে কাৰণ ৰিফ্ৰেকশ্যন কোনটোত হৈছে এই R টো কোনটো মিডিয়ামত আছে সেকেন্ড মিডিয়ামত আছে ঠিক আছে তো এইটো যদি n হয় এইটো কাৰ ৰিফ্ৰেক্টিভ ইনডেক্স হয় n টো হৈছে সেকেন্ড মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে তো অসমীয়াটো এখিনি লিখা আছে তোমালোকে গম পাইছাই যে আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু কি হৈছে যিডাল লম্ব সেইডাল কি হ'ব একেখন সমতলত থাকিব আৰু সেম কালাৰ আৰু সেম মিডিয়ামৰ বাবে কি হ'ব সাইন অফ দি incident angle and sine of the refracted angle are is যদি আমি ডিভাইড কৰি দিম এইটোক তেতিয়া কি হৈ যাব কনষ্টেন্ট হৈ যাব ঠিক আছে তো আমি মুভ কৰোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ ওকে সো আমি মুভ কৰোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ
light is passing from one medium to another, the ray will not change in direction if the angle of incidence is. তো আমি এটা কথা জানো, আমাৰ অসমীয়াটো পঢ়ি দিছো যে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যদি সঞ্চালিত হৈছে পোহৰৰ গতিপথ পৰিৱৰ্তন হোৱা নাই তেন্তে হলে আপতন কোণৰ মান কিমান। তো আমি এটা কথা জানো যে আমাৰ যদি ৰেডাল যদি এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ যদি আমাৰ কি হয় পাৰপেণ্ডিকুলাৰলি যায়, এইটো যদি মোৰ মিডিয়াম 1 হয়, যদি মোৰ মিডিয়াম 2 হয়, আৰু যদি এডাল যদি পাৰপেণ্ডিকুলাৰলি যদি আমাৰ যায় পাৰ হৈ যায় তেন্তে হলে কি হ'ব, যেনেকে আছিলে তেনেকে গুচি গৈছে। ঠিক আছে, তো পাৰপেণ্ডিকুলাৰলি যদি পৰেহি তেন্তে হলে সি কি হয় কোনো ধৰণৰ বেন নোহোৱাকে বা বেকা নোহোৱাকে কি হয় চিধা চিধি পাৰ হৈ গুচি যায়। ঠিক আছে, তো এতিয়া আমি এটা কথা জানো যে নৰ্মেল আৰু যিডাল ইনচিডেণ্ট ৰে সেইডালৰ মাজৰ এংগলটো কি বুলি কয় আমাৰ এংগল অফ ইনচিডেন্স। ঠিক আছে, এতিয়া ইয়াৰ ক্ষেত্ৰত এই যিটো কেছ, এই কেছটোৰ ক্ষেত্ৰত কি হৈছে, এই কেছটোৰ ক্ষেত্ৰত এই যিডাল নৰ্মেলডাল আৰু কি হৈছে ইনচিডেন্ট ৰেডাল কোইনচাইড হৈ আছে। ঠিক আছে, নৰ্মেল আৰু ইনচিডেন্ট ৰে অৰ্থাৎ আপতিত ৰশ্মি আৰু যিডাল অভিলম্ব সেই দুডাল কি হৈছে একেডাল লাইনতে আছে। ঠিক আছে, তো ইহঁতৰ মাজৰ এংগলটো কি হৈ যাব, এংগলটো হৈ যাব 0। তো আমাৰ আনসাৰটো হৈ যাব এ। তো এটোকে মই দেখাইছো যে যেতিয়া আমাৰ লাইট, এইটো এটা সাৰফেস হয়, মিডিয়ামৰ ইন্টাৰফেস হয়। ঠিক আছে, এইটো এটা মিডিয়াম 1 আৰু এইটো এটা মিডিয়াম 2। তো মিডিয়াম 1 ৰ পৰা মিডিয়াম 2 লৈ যদি এইটো যদি পাৰপেণ্ডিকুলাৰলি আহি পৰেহি তেন্তে কি হ'ব, যেনেকে আছে তেনেকে পাৰ হৈ গুচি যাব। আৰু এই কেছটোত আমাৰ কি হৈ যাব, এংগল অফ ইনচিডেন্স 0 হৈ যাব, এংগল অফ ৰিফ্ৰেকশন 0 হৈ যাব। ঠিক আছে, তো আৰু এইটো ক্ষেত্ৰত আমাৰ আনসাৰটো কি হৈ যাব, এ হৈ যাব। ঠিক আছে, তো আমি মুভ কৰোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ। তো নেক্সট কুৱেশ্যনটো আমাৰ এতিয়া চিলেবাছত হয়তো নাই, এইটো আমাৰ তথাপিতো আহিছিলে যেতিয়া মই অকণমান কনচেপ্টটো তোমালোকক দি দিব বিচাৰিছোঁ যে দ্য ক্ৰিটিকেল এংগল ফৰ এ মিডিয়াম উইথ ৰেচপেক্ট টু এয়াৰ ইজ 30 ডিগ্ৰী, হোৱাট ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দি মিডিয়াম। ঠিক আছে, তো বায়ুৰ সাপেক্ষে এটা মাধ্যমৰ সংকট কোণ হৈছে 30 ডিগ্ৰী। ঠিক আছে, তো মাধ্যমটোৰ প্ৰতিসৰণাংক নিৰ্ণয় কৰা। এতিয়া তো হোৱাট ইজ ক্ৰিটিকেল এংগল, এইটো হয়তো তোমালোকে নুশুনিব পাৰা, কিন্তু আগতে এবাৰ কুৱেশ্যন আহি গৈছে যিহেতু মই পঢ়াই দিছোঁ। ঠিক আছে, তো ইয়াত যিটো মই দুটা মিডিয়াম দিছোঁ, এটা হৈছে ডেন্সাৰ মিডিয়াম বা ঘনতৰ মাধ্যম আৰু এটা হৈছে ৰেয়াৰ মিডিয়াম বা লঘুতৰ মাধ্যম। এই লঘুতৰ মাধ্যমটোক মই কি কৰিছোঁ, এয়াৰ বুলি ধৰি লৈছোঁ। আৰু এই যিটো ডেন্সাৰ মিডিয়াম অৰ্থাৎ ঘনতৰ মাধ্যমটো সম মিডিয়াম এ। ঠিক আছে, তো এইটো কিবা এটা মিডিয়াম এ হয়। ঠিক আছে, তো এতিয়া যেতিয়া মোৰ লঘুতৰ মাধ্যমৰ যেতিয়া মোৰ ঘনতৰ মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি লৈ লঘুতৰ মাধ্যমলৈ যাব, তেতিয়া কি হ'ব, মোৰ অভিলম্বৰ পৰা কি হ'ব দূৰলৈ যাবগৈ, হয়নে। তো চিমিলাৰলি এতিয়া যদি মই এইটো যদি মোৰ ধৰি লোৱা 10 ডিগ্ৰী আছিলে, তো 10 ডিগ্ৰী যেতিয়া মোৰ ইনচিডেন্স এংগলটো, যেতিয়া মোৰ আপতন কোণটো 10 ডিগ্ৰী হ'ব, তেতিয়া এই লঘুতৰ মাধ্যমত এই কোণটো ধৰি লোৱা মোৰ ধৰিয়ে লৈছো মোৰ 20 ডিগ্ৰী আছিলে। এতিয়া মই এই এংগলটো যদি অলপ বঢ়াই দিওঁ, ধৰি লোৱা 20 ডিগ্ৰী কৰি দিলোঁ, তো 20 ডিগ্ৰী কৰাৰ লগে লগে এইটো মই ধৰি ললো যে এইটো মোৰ 60 ডিগ্ৰী হৈ গ'ল। তো এতিয়া এনেকে যদি মই এই যিটো আপতন কোণ, এইটো মোৰ আই নহয় জানো, এই আপতন কোণটো যদি মই বঢ়াই গৈ থাকো, তো মই এটা সময় এনেকুৱা পাম যেতিয়া মোৰ যিটো ৰিফ্ৰেকশ্যন এংগল, ডেট ইজ এংগল আৰ, এইটো এংগল আৰ নহয় জানো, এই এংগল আৰটো কি হৈ যাব, মোৰ 90 ডিগ্ৰী হৈ যাব। এংগল আৰটো মোৰ কি হৈ যাব, 90 ডিগ্ৰী হৈ যাব। কিন্তু তেতিয়া মোৰ কি থাকিব, এংগল আই এটা ভেলু থাকিব, আৰু সেই এংগল আই যিটো ভেলু হ'ব মই সেইটোক ল'বলৈ যাম চি। আৰু যেতিয়াই তুমি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ অৰ্থাৎ ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যেতিয়া লাইট ৰে যাব, আৰু কোনোবা এটা পাৰ্টিকুলাৰ এংগল চিৰ কাৰণে, কোনোবা এটা পাৰ্টিকুলাৰ এংগলৰ কাৰণে যদি ৰিফ্ৰেকশ্যন এংগলটো 90 ডিগ্ৰী হয়, তেন্তে হ'লে সেই পাৰ্টিকুলাৰ ইনচিডেন্স এংগল বা আপতন কোণটোক আমি কি বুলি ক'বলৈ যাম,
ক্ৰিটিকেল এংগল ঠিক আছে এই ক্ৰিটিকেল এংগলটোক মই ডিনোট কৰিছো চি দি লৈ ঠিক আছে তো ক্ৰিটিকেল এংগল তেতিয়া হ'ব যেতিয়া কি হ'ব তোমাৰ যেটো তোমাৰ ৰেয়াৰ মিডিয়ামত কি হ'ব ৰিফ্ৰেকশন এংগলটো তোমাৰ কি হৈ যাব এংগল r ইকুৱেল টু কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব ঠিক আছে এটো হোৱাৰ লগে লগে ইয়াত মই দিছো যে ইয়াত ইন দা থাৰ্ড কেস এটো আমাৰ থাৰ্ড কেস আছিল হয় নাই এটো ফাৰ্ষ্ট কেস আছিলে সেকেন্ড কেস আছিলে এটো থাৰ্ড কেস in the third case আমাৰ যেটো এংগল পাইছো c এংগল c যেটো আমি পাইছো এটো আমি কি কৈছো ক্ৰিটিকেল এংগল ঠিক আছে ইয়াত এটো এংগল c টো আমি c ৰ কাৰণে কি হৈছে আমাৰ যেটো r ৰ ভ্যালুটো 90 ডিগ্ৰী হৈছে আৰু এই আমাৰ c টো কি বুলি কৈছো আমি ক্ৰিটিকেল এংগল ঠিক আছে এটা ক্ৰিটিকেল এংগল বুলি আমি গম পালো c তো আমি I equal to পালো c r equal to পালো 90 ডিগ্ৰী আৰু আমাৰ সেকেন্ড ল অফ ৰিফ্ৰেকশনৰ পৰা আমি এটা কথা গম পাও যে sin I by sin r equal to n ঠিক আছে তো I equal to আমাৰ c ক্ৰিটিকেল এংগল আৰু sin 90 ডিগ্ৰী বহাই দিলো তো এতিয়া ইয়াত কোৱেশ্চনটো চোৱা তোমালোকৰ এটো মিডিয়াম 1 যেটো ডেন্সাৰ মিডিয়াম হেতু 1 আৰু এটো 2 তো এতিয়া তোমালোকে চোৱা আমাৰ ৰিফ্ৰেকশন কোনটো মিডিয়ামত হৈছে অৰ্থাৎ r এংগলটো কোনটো মিডিয়ামত আছে 2 ঠিক আছে তো r টো যদি সেকেন্ড মিডিয়ামত আছে তেন্তে হলে আমি আমাৰ কোনটো মিডিয়ামৰ আমি ৰিফ্ৰেক্টিভ ইনডেক্স উলিয়াম আমাক এই ফৰ্মুলাটোৱে কোনটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স দিব আমাক দিব ৰিফ্ৰেক্টিভ ইনডেক্স অফ দি সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু ফাৰ্স্ট মিডিয়াম অৰ্থাৎ ৰিফ্ৰেকশনটো আমাৰ সেকেন্ড মিডিয়ামত ঘটিছে তো সেকেন্ড মিডিয়ামৰ আমি ৰিফ্ৰেক্টিভ ইনডেক্স পাম উইথ ৰেসপেক্ট টু ফাৰ্স্ট মিডিয়াম তো হেতু কাৰণে মই লিখিছো n21 ঠিক আছে তো তো sin 90 ডিগ্ৰী ইকুৱেল টু 1 হৈ যাব তো তলৰ যেটো ডিনোমিনেটৰ হেতু নাইকিয়া হৈ যাব অৰ্থাৎ হৰটো নাইকিয়া হৈ যাব তো sin c ইকুৱেল টু n n of the second medium with respect to first medium তাৰ পিছত মই কি কৰিছো দুইটা 1 বাই কৰি দিছো 1 বাই কৰি দিয়াৰ লগে লগে কি হৈ যাব 1 বাই কৰাৰ লগে লগে কি হৈ যাব 1 বাই 2 1 সৰি ইয়াত এটা ভুল হল এটো হ'ব লাগিছিলে n 2 1 ঠিক আছে 1 বাই মই এটো স্টেপৰ পৰা লিখিছো equal to 1 by sin c ঠিক আছে তো হৈ গল আৰু ইয়াৰ পিছৰ স্টেপটো কি হ'ব আমি এটা কথা জানো যে refractive index of the second medium with respect to first medium তো এটো কি হ'ব v1 by v2 আৰু refractive index of the first medium with respect to second medium তো কি হ'ব আমাৰ v2 by v1 এতিয়া তোমালোকে যদি n1 n21 কিন্তু যদি n1 টো কৰি দিয়া তো তোমালোকে এটা গম পাবা যে ইয়াৰ ভ্যালুটো কি হৈ যায় 1 হৈ যায় তো মই হেতুকে ইয়াত লিখিছো ঠিক আছে হেতুকে মই ইয়াত লিখিছো আই হোপ তোমালোকে এটো কথা জানা মোবাইল লখিনি ঠিক আছে ঠিক আছে তো ইয়াত আমাৰ এই লাইনটো ভুল হৈ আছিল তো এই লাইনটো মই কত লিখিলো ইয়াত লিখিলো আৰু তাৰ পিছৰ লাইনটো আমাৰ কি হ'ব এই ইয়াৰ পৰা কি পাম আমি n1 2 equal to n2 by 1 so n2 by 1 যেটো মোৰ এটো আছে n2 by 1 এই n2 by 1 ৰ জাগাত মই কি লিখিব পাৰো n1 টো লিখিব পাৰো ওকে ঠিক আছে n1 টো লিখিব পাৰো তো মই এটো লিখিলো এখিনি জাস্ট ক্যালকুলেশন হয় ওকে হৈ গৈছে আৰু তাৰ পিছত এটা তোমালোকে চোৱা যে
এটা আমাৰ ডেন্সাৰ মিডিয়াম কোনটো আছিলে ডেন্সাৰ মিডিয়াম আছিলে 1 তো আমি পালো আমি উলিয়ালো কি ফাইনালি আমি উলিয়ালো কি n1 2 is equal to 1 by sin c আৰু আমাৰ যিহেতু মিডিয়াম 1 ৰ আমি ৰিফ্ৰেক্টিভ ইনডেক্স উলিয়ালো উইথ ৰেসপেক্ট টু সেকেন্ড মিডিয়াম আৰু আমাৰ যিহেতু 1 মিডিয়ামটো আমাৰ কি আছিলে ডেন্সাৰ মিডিয়াম আছিলে সো মই ইয়াত লিখিলো যে n ডেন্সাৰ ইকুৱেল টু 1 by sin c ঠিক আছে n ডেন্সাৰ ইকুৱেল টু 1 by sin c আৰু আমাক উলিয়াবলেনো কি দিছে আমাক উলিয়াবলে দিছে ৰিফ্ৰেক্টিভ ইনডেক্স অফ দি মিডিয়াম ঠিক আছে ইয়াত আমাক এটা মিডিয়ামে দিয়া আছে আমি এতিয়া যেতিয়া ক্ৰিটিকেল এংগলটো বুজিছিলো তেতিয়া আমি মিডিয়াম 1 আৰু মিডিয়াম 2 লৈছিলো ঠিক আছে ইন দা কেস অফ this question in the case of this question আমাৰ যেটো লঘুতৰ মাধ্যম বা ৰিয়াৰৰ মিডিয়াম হেতু হৈ আছে কি এয়াৰ ঠিক আছে তো এয়াৰ হৈ আছে কৰেক্ট সো আমি যেটো ডেন্সাৰ মিডিয়াম তাৰ ৰেসপেক্টতে উলিয়াব লাগিব আৰু যদি আমাৰ সেকেন্ড মিডিয়ামটো যদি আমাৰ এয়াৰ হৈ যায় তেন্তে হলে আমি তাক কি বুলি ক'ব পাৰিম আমি এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স বুলি ক'ব পাৰিম ঠিক আছে তো ডাইৰেক্ট মই n লিখিব পাৰিম তো n অফ দি ডেন্সাৰ মিডিয়াম ইকুৱেল টু 1 by sin c তো এই ফৰ্মুলাটো যেতিয়া মই বহাই দিম তো n equal to 30 c equal to যেতিয়া মই 30 ডিগ্ৰী দিয়া আছে আমাক ক্ৰিটিকেল এংগলটো আমাক দিয়া আছে 30 ডিগ্ৰী সো মই 30 ডিগ্ৰীটো যেতিয়া বহাই দিম তো sin 30 ডিগ্ৰী equal to 0.5 আৰু আমাৰ ৰিকোয়াৰ্ড n টো আহি যাব ডেন্সাৰ মিডিয়ামটোৰ কাৰণে equal to 2 ঠিক আছে এই কোৱেশ্চনটো আৰু দ্বিতীয়বাৰ যে আহিব তাৰ চান্সটো নাই কাৰণ এটো অলৰেডি সিলেবাছত নাই বৰ্তমান এনচিআৰটি সিলেবাছত নাই বাট ষ্টিল শিকাই থলো তোমালোকক ক্ৰিটিকেল এংগল কি হয় তো ক্ৰিটিকেল এংগল বেসিক্যালি বেলেগ একো নহয় ক্ৰিটিকেল এংগল ইজ দা that particular incident angle যাৰ কাৰণে ৰিফ্ৰেকশনৰ যেটো এংগল r টো কি হৈ যাব 90 ডিগ্ৰী হৈ যাব ওকে সো তাৰ পৰা আমি এই যেটো সেকেন্ড ল পৰা আমি ফৰ্মুলাত আমি কি কৰিলো আমি i equal to c বহাই দিলো তাৰ পিছত আমি কি কৰিলো r equal to 90 ডিগ্ৰী বহাইলো আমি এটা ফৰ্মুলা পালো যে যেটো আমাৰ ডেন্সাৰ মিডিয়াম n ৰ কাৰণে ডেন্সাৰ মিডিয়ামৰ কাৰণে n equal to আমি পাই যাম 1 by sin c তো এটো আমাৰ মেইন ফৰ্মুলা হয় আৰু ইয়াতে আমি কি কৰিলো ভ্যালুটো পুট কৰিলো আমি 30 ডিগ্ৰী আৰু আমি পালো সো আমি যাব বিচাৰিছো আমাৰ 10 নম্বৰ কোৱেশ্চনলে এটো আমাৰ লাষ্ট কোৱেশ্চন হ'ব এটো লেকচাৰৰ ঠিক আছে তো ভেৰি সিম্পল কোৱেশ্চন if the velocity of light in a medium is 2 into 10 power 8 meter per second what is the refractive index of the medium okay we know that the absolute refractive index অৰ্থাৎ প্ৰতিহৰণাংক এটা মিডিয়ামৰ কাৰণে কি হয় n is equal to c by v ঠিক আছে তো ইয়াত c টো কি হয় c হৈছে স্পিড অফ লাইট ইন ভ্যাকুয়াম তো স্পিড অফ লাইট ইন ভ্যাকুয়াম কি হ'ব 3 into 10 power 8 meter 3 into 10 power 8 meter per second ঠিক আছে তো 3 into 8 meter per second আমাৰ স্পিড হৈ গল আৰু আমাক দিয়া আছে for the medium velocity is equal to 2 into 10 power 8 meter to c 3 into 10 power 8 meter v equal to 10 power 8 meter to divide কৰিলো আমি পাই গলো 1.5 পাই গলো তো আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স অফ দি মিডিয়াম ইজ 1.5 হৈ গল তো 1 মাৰ্কৰ কাৰণে আহিছিলে তো 10টা কোৱেশ্চন আমাৰ কমপ্লিট হৈছে ফাৰ্স্ট পাৰ্টত সো থ্যাংক ইউ আমি লগ পাম আমাৰ নেক্সট লেকচাৰটোত লাইটৰ আৰু কেইবাটাও কোৱেশ্চন আছে প্ৰিভিয়াছ ইয়াৰ ৰখা তো আমি হেবিলাক কমপ্লিট কৰিম সো তেতিয়ালৈকে বাই